হে গাইজ এয়া দেখিছে মিলিজুলি যুৱ সংঘৰ দ্বাৰা পৰিচালিত খেলৰ এয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে। তো গাইজ এই সুযোগতে সমূহ অসমবাসী ৰাইজক ৰঙালী ওলগ জনালো আৰু এই খেলখনৰ পৰৱৰ্তী কাৰ্যসূচী আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বৰভুজৈ ডাঙৰীয়া, শ্ৰদ্ধাৰ ললিত দাস ডাঙৰীয়া, প্ৰভাত ত্ৰিপতি, ৰাজীৱ হাজৰিকা ডাঙৰীয়া, উপস্থিত লটাৰী খেলা চাবৰ বাবে অহা যুৱক যুৱতী আই মাতৃ সকলোকে প্ৰথমেই অসমীয়াৰ বাপুতি খাউন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই লটাৰী খেলাখনৰ জৰিয়তে মানুহৰ বিহুৰ দিনা সমগ্ৰ চতিয়াৰ অঞ্চলৰ ৰাইজৰ মাজত লগতে কৰতি গাঁও, কোলাল গাঁও, পৌজা গাঁওকে ধৰি বিভিন্ন গাঁৱৰ মানুহৰ মাজত এই লটাৰী খেলাৰ টিকেট বিক্ৰী কৰি বিহুৰ লগত সংগতি ৰাখি যিহেতু টিকেট বিক্ৰী কৰিছে, লগতে এখন লটাৰী খেল পাতিছে। আমাৰ বিহু বাপুতি খাউন বিহুটিক আচলতে মনে প্ৰাণে ভাল পোৱা সকলো মানুহে এই লটাৰী টিকেট লৈছে। টিকেট লৈছে প্ৰাইজ পাবৰ কাৰণে নহয়, এই যুৱক সংঘটো শক্তিশালী কৰাৰ কাৰণে আৰু বিহুৰ যি উৎসৱমুখৰ পৰিৱেশ আনন্দ ফূৰ্তিৰ মাজতে আচলতে টিকেট লৈছে বুলি মই অনুভৱ কৰিছোঁ। এই যুৱকসকলৰ যি চিন্তা যে বহাগৰ বিহুটোত তেওঁলোকৰ কিবা এটা কৰাৰ যি মানসিকতা, সেই মানসিকতাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ সকলো যুৱকৰ এটা বয়স হোৱাৰ লগে লগে কিবা এটা কৰাৰ মানসিকতা গঢ় লৈ উঠে, সমাজখনৰ প্ৰতি এটা দায়বদ্ধতা আহি পৰে আৰু সেই সুযোগতে তেওঁলোকৰ মনলৈ অহা বিভিন্ন চিন্তাৰ পৰা কোনোবাই ক্ৰিকেট খেলা পাতে, কোনোবাই ফুটবল খেলা পাতে, কোনোবাই বিভিন্ন ধৰণৰ চিন্তা হয়, কোনোবাই লটাৰী খেলা পাতে। তেওঁলোকে বিহুৰ লগত সংগতি ৰাখি খেলাখন পতাৰ কাৰণে আমাৰ জাতীয় উৎসৱ ভাগক তেওঁলোকে আচলতে সন্মান আৰু শ্ৰদ্ধাৰে আমাৰ প্ৰত্যেকখন ঘৰৰ মাজলৈ ঠেলি দিছে এটা লটাৰী টিকেটৰ মাজেদি। তাৰ কাৰণে মই পুনৰবাৰ মিলিজুলি যুৱক সংঘৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহাগৰ বিহুৰ এই মানুহৰ বিহুৰ দিনা আপোনালোক আমি সকলোৱে মিলি, বিশেষকৈ মিলিজুলি যুৱক সংঘৰ তৰফৰ পৰা এই যে কণ কণ শিশুসকলে ঘৰে ঘৰে হুঁচৰি গাই বিহু গাই তেওঁলোককো একত্ৰিত কৰি ইয়াত অলপ সময় পিছতেই সৰুকৈ এখন বিহুমালাও পাতিছে। যিসকল শিশুৱে ঘৰে ঘৰে গৈ আমাক আনন্দ দিয়ে, আমাৰ বিহুৰ দিনা ঘৰৰ চোতালত বিহু মাৰি সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে আচলতে তেওঁলোকৰ অসমীয়াৰ যি মানসিকতা, অসমীয়া হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰথম খোজ হুঁচৰি গোৱা, বিহু গোৱা চোতালে চোতালে, এই যে চিন্তাৰ যিটো খুৰাক প্ৰথম অসমীয়া বুলি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকৰ যিটো পায়স, এই প্ৰয়াসক আমি সন্মান জনাইছোঁ আৰু এই প্ৰয়াসক লৈ আচলতে মিলিজুলি যুৱক সংঘই এনেদৰে বিগত বৰ্ষৰ দৰে এইবাৰো ইয়াত সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই এখন বিহুমালা পতাৰ যি প্ৰচেষ্টা কৰিছে তাৰ কাৰণেও তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত, মানুহৰ বিহুৰ দিনটোত মোৰ তৰফৰ পৰা আপোনালোক সকলোকে বিহুৰ শুভেচ্ছাৰ লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মাজত সম্প্ৰীতি, আপোনালোকৰ মাজত যাতে সমন্বয় আৰু সুস্বাস্থ্যৰে আপোনালোকে যাতে দীৰ্ঘ জীৱন লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি অসমীয়া জাতি হিচাপে নিজক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ হ'লে আমি অসমীয়া মানুহখিনিৰ মাজত একতা আৰু সমন্বয় থাকিব লাগিব। আমাৰ মাজত ঐক্য থাকিব লাগিব। আমাৰ মাজত যদি ঐক্য আৰু সমন্বয় নাথাকে, আমি অসমীয়া জাতি হিচাপে অস্তিত্বৰ ক্ষেত্ৰত আমাৰ বিভিন্ন সমস্যা আহিব পাৰে। আমি এই বিহুৰ মাজেদি আমাৰ মাজত সমন্বয় আৰু আমাৰ মাজত সম্প্ৰীতি বজাই ৰাখিব লাগিব। ভৱিষ্যতৰ দিনত মই ভাবোঁ অসমীয়া জাতি বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আহিছে বহুত দূৰ দূৰণিৰ পৰা দৰ্শক। এয়া গেলেৰী টিকেট টিকেট লোৱা হৈছেনে? কোনটো প্ৰাইচ আশা কৰিছে? ভাল পাইছে।
আমাৰ ডাঙৰ প্ৰতি শ্ৰদ্ধা সন্মান এই কথাবিলাকে আপুনি টিকেট লৈছেনে? টিকেট লৈছে ন? চাওঁ। ভাবোঁ যে বহাগৰ বিহু এই মানুহৰ বিহুৰ দিনা আমি প্ৰত্যেকেই ডাঙৰ শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আৰু আজি ইয়াত থকা কোনটো প্ৰাইজ পোৱা আশা আছে আপোনাৰ? ঈশ্বৰে যোনটো দিয়ে সেইটোৱে হ'ব ন? ঠিক আছে, ধন্যবাদ। সুন্দৰভাৱে পৰিচালিত হয়। বৰমা ধুনীয়াকৈ বহি আছে। লেটাৰী খেল চাব আহিছে ন? কোনটো প্ৰাইজৰ আশা কৰিছে আপুনি? কোনটো প্ৰাইজ পোৱা আশা কৰিছে আপুনি? ৱাশ্বিং মেচিন আশা কৰিছে। এয়া মহিলাৰ মানে প্ৰিয় বস্তুটো, কাপোৰ ধোৱাৰ অকণ সুবিধা হ'ব। আৰু বহুত দূৰৰ পৰা আহিছে, দেখিব পাৰিছে আপোনালোকে গাইজ। সৰু পহুচোৱাৰ পৰা আহিছে লক্ষ্মীমা বাইদেউ। সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভাবোঁ আহি আছে লাহে লাহে ৰাইজ। ভৱিষ্যতৰ দিনত তুমি বিহু চাব আহিলা নে লটাৰী খেল? টিকেট লৈছা তুমি? কোনটো প্ৰাইজ পোৱা আশা কৰিছা তুমি? সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ৱাশ্বিং মেচিন। কিয় মাইকীয়ে কাপোৰ ধুব নাজানে তোমাৰ? সকলোকে বহাগৰ বিহু সেই ভাগ্যৱান ব্যক্তিসকলে দূৰৰ পৰা আহিছে দেই। আমাক সাউদি দিব যাতে দাদুল বাবুৰ লগত লাগি পইচাখিনি তুলি আনি আমাৰ যাতে এয়া সুদূৰ পৌচাবাসী ৰাইজ আই মাতৃসকলে আহি পাইছে এই খেল চাবলৈ। বিহু চাব আহিলে নে খেল চাব আহিলে? টিকেট লৈছে আপোনালোকে? টিকেট লৈছে ন? কোনটো প্ৰাইজ পোৱা আশা আছে আপোনালোকে? যি দিয়ে তাৰমানে ভাগ্য। মাংস দিলেও আপত্তি নাই। তোমাৰ কি পোৱা আশা আছে? কোনটো প্ৰাইজ পোৱা আশা আছে তোমাৰ? হ'লেও কোনটো প্ৰাইজ পচন্দ হৈছে? চাইকেল। আপোনাৰ খেললৈ আহিছো, কি লাগে ভাগ্যত চাইকেলখন বা টিভিটো লাগিলে ভাল লাগিব। ঠিকে আছে, ঠিকে আছে, ধন্যবাদ। এয়া আৰু আছে, আমি যাম এতিয়া। আমি এয়া আইচক্ৰীম খোৱাত ব্যস্ত। জানিছো কি পোৱা আশা কৰিছে আপুনি ইয়াত থকা ভিতৰত? মিস্ত্ৰী ইস্ত্ৰীহে এইটো? মিক্সি, মিক্সাৰ গ্ৰাইণ্ডাৰটো। মিস্ত্ৰীটো পালে হ'ল। এয়া ৰেখা বাইদেউ মিস্ত্ৰী লাগে। এয়া বহুত দূৰ দূৰণিৰ পৰা আহিছে খেল উপভোগ কৰিবলৈ। আমাৰ মাজত আহি উপস্থিত হৈছে নিউজ চতিয়া ইউটিউব চেনেল। নিউজ চতিয়া ইউটিউব চেনেলৰ স্বত্বাধিকাৰ মানস দাসদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতক আমি এখন বিহু আদৰে মৰম যাচিব বিচাৰিছোঁ। তেখেতক মৰম যাচিব আমাৰ মিলিজুলি যুৱক সংঘৰ সদস্য মন বিকাশ বৰমুদৰে। ইমানখিনি মৰম দিয়াৰ কাৰণে আমাৰ চেনেলৰ তৰফৰ পৰা মিলিজুলি যুৱ সংঘলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খেলৰ সম্পূৰ্ণ ভিডিঅ' লাইভ দি থোৱা আছে আৰু ৰিজাল্ট শ্বীটত অলৰেডি আমাৰ বিচাৰকসকলে চাইন কৰিছে। এয়া আপোনালোকৰ স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে প'ষ্ট কৰি চাব পাৰিব মিলাই। আৰু যদি কাৰোবাৰ এই নাম্বাৰত টিকেট ক্ৰয় কৰিছে আপোনালোকে কণ্টেক্ট কৰিব বা কমেণ্ট কৰি জনাব। ধন্যবাদ, বাই বাই, হেপ্পী বিহু।